ৰাভা হাছং অটোনমাস কাউন্সিলৰ নিৰ্বাচনী এখন প্ৰচাৰ সভা আমাৰ মাননীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ সমষ্টিত 5টা ৰাভা হাছঙৰ ইলেকশ্যনৰ সমষ্টি আছে। আজি 5গৰাকী প্ৰাৰ্থীৰ এটা চিনাকি পৰ্ব হিচাপে আমি পাতিছোঁ, কিন্তু আমি মূলতঃ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে ঠিক কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ জিলা ব্লক কংগ্ৰেছ বিধায়ক সকলো মিলি আমাৰ ডাঙৰ মিটিং পতাতকৈও আমি ঘৰে ঘৰে বা চোতালে চোতালে বা পদূলিয়ে পদূলিয়ে বা চুবুৰী এনেকৈ আমি সভাবিলাক কৰিবৰ কাৰণে ঠিক কৰিছোঁ। আৰু মই আশাবাদী, কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমি দেখিছোঁ যে আমি যদিও MP জিকা নাই, এই অঞ্চলবিলাকত আমাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। বিধানসভা নিৰ্বাচনতো বিৰাট প্ৰতিকূল পৰিস্থিতি আছিল, তেতিয়াও আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া 3বাৰ একেৰাহে বিপুল ভোটত দিয়াৰ পৰা জয় হৈছে। গতিকে আমাৰ যিটো জনপ্ৰিয়তা এই অঞ্চলত আছে, আৰু ৰাভা হাছংসকলক যোৱা দীঘলীয়া সময় এই অঞ্চলৰ ৰাইজ যিধৰণে বঞ্চিত হৈছে, যিধৰণে প্ৰতাৰণা আৰু প্ৰলোভনৰ বলি হৈছে, তাৰ বিৰুদ্ধে ৰাইজৰ মনত যিটো ক্ষোভ আছে, সেই ক্ষোভটোৱে 2 এপ্ৰিলত ভোটলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশা কৰোঁ। এই ইলেকশ্যনৰ মাজেদি আমি 2026 চনৰ পথটো নিৰ্মাণ কৰিব লাগিব। আমি যিবিলাক মানুহে অসমক ভাল পাওঁ, যিবিলাক মানুহে আমি অসমৰ দীঘলীয়া দিনৰ সমস্যা সমাধান কৰিব বিচাৰোঁ, আমি সকলোৱে 2026 চনত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে গৈ আছোঁ। আৰু কামৰূপ জিলা এখন এসময়ত গোটেই অসম কামৰূপৰ পৰা পৰিচালিত হৈছিল। তেতিয়াৰ দিনতে ৰজা ভগদত্তই ইয়াৰ পৰা মহাভাৰতৰ যুদ্ধ কৰিবলৈ গৈছিলে। কামৰূপৰ এটা ইতিহাস আছে। আগতে আমাৰ দেউতা ককা দেউতাহঁতে কৈছিল যে এদিন কামৰূপে যিটো ভাবে তাৰ পাছত গোটেই অসমে সেইটো ভাবে। কামৰূপে যিটো ভাবিব সেইটো গোটেই অসমে ভাবিব। ইয়াত যদি ৰাভা হাছঙত ৰেকিবৰ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিয়ে, এই বাৰ্তাটো গোটেই অসমত বিয়পি যাব। আমাৰ প্ৰাৰ্থীসকলক আমাৰ দলৰ ভৱিষ্যতৰ খাতিৰত, অসমৰ স্বাৰ্থত, আমাৰ অঞ্চলটোৰ স্বাৰ্থত, আমাৰ বিধায়কজনক শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে বহু পুৰুষাৰ্থ কৰিব বুলি মই সকলোকে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। আৰু আমাৰ বাইদেউসকলকো মই ক'ম যে ইয়াত যথেষ্ট আমাৰ মহিলা আহিছে, আমাৰ সাংস্কৃতিক গ্ৰুপ এটা আহিছে। মই তেওঁলোককো ক'ম যে আজি আমি ইয়াত যেনেকৈ বিহু কৰিলোঁ, আমি যাতে প্ৰাৰ্থীসকলক জিকাই লৈও মই ৰেকিবক কৈছোঁ যে আজি মই আহোঁতে কাৰ্পেট আৰু ফুল দিছে। ৰেকিবে যদি প্ৰাৰ্থীসকলক জিকাই দিনা ৰাজীভৱনত আহিব, আমি APCC ৰেকিবক কাৰ্পেট আৰু ফুল দিম। ৰাভা হাছং কাউন্সিল কোনে আৰম্ভ কৰিছিল? ৰাভা হাছঙৰ স্ৰষ্টা কোন? প্ৰায়তঃ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ। জনজাতি ভাইসকলৰ কাৰণে চিন্তা কৰা নেতাজন কোন আছিল? কোনে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল? পৰৱৰ্তী সময়ত তৰুণ গগৈদেৱৰ দিনত এই প্ৰক্ৰিয়াই এক বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল। আজি সকলে বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, একেবাৰে ৰাভা হাছং বাপেকে বনাই দিছে, তাহাঁতৰ বাপেকে বনাই দিছে ৰাভা হাছং। ৰাভা হাছং অটোনমাস কাউন্সিল জনজাতি ভাইসকলৰ কাৰণে, পাহাৰী ভাইসকলৰ কাৰণে অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন স্বনামধন্য মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱে প্ৰত্যক্ষভাৱে ৰাইজৰ মাজলৈ আহি সেই দিনটো ইয়াত কিছুমান মানুহ আছে, আজিও কিজানি মনত আছে, নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে জয় হৈ দেখাব। সাৱধান থকা তোমালোক। লেকচাৰ মাৰি ফুৰিছে যদি জাগাই জাগাই। আমি সভা কৰাই নাই। আমাৰ সভাপতি আমাক নিৰ্দেশ দিছে যে ৰেকিবুদ্দিন পবিত্ৰ ৰমজানৰ মাহ, মানুহে কষ্ট পাব নালাগে, আমাৰ ঘৰলৈ ঘৰলৈ গৈ চাহ চিনাকি হ'বা। 10,000 ভোট যদি হয় তেতিয়াহ'লে খুব বেছি 2,000 ফেমিলি হ'ব। 2,000 ফেমিলিততো কিছুমান BJP আছে, তাত গৈতো সময় নষ্ট কৰি লাভ নাই। গতিকে BJP 100 ঘৰ 150 ঘৰ যি আছে বাদ দিয়ক। বাকীখিনি যিখিনি ৰাজনৈতিক মানুহ আছে, তেনেকুৱা যদি আমি এতিয়া আৰু 10 দিন সময় আছে, আমি যদি দিনটোত 100 ঘৰ মানুহলৈ যাওঁ তেতিয়াহ'লে আমাৰ 1000 মানুহ লগ পোৱা হ'ব। চুবুৰীত যাব পাৰে, ক'ৰবাত নামঘৰ আছে, ক'ৰবাত মছজিদ। জ্যোতিষ ঠাকুৰীয়া 30 নম্বৰ বামুণীগাঁও সমষ্টি।